নমস্কাৰ, মই স্বপন আৰু আপোনালোকক স্বাগতম জনালোঁ সোণোৱাল মিক্স ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি ডিউটিলৈ ওলাই গৈ আছোঁ, আপোনালোককো দেখাই আছোঁ কি কৰোঁ আজিৰ দিনটো। আৰু চাই থাকিব ভিডিঅ'টো, ভাল পালে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব। প্ৰথম গৈয়ে পেট্ৰল পাম্পত পেট্ৰলটো ভৰাই ল'লোঁ। পূৰা 900 টকামানৰ 800 টকামানৰ পেট্ৰল ভৰাই কেনে একদম ফুল টেংকি কৰি ল'লোঁ, কাৰণ ফুল টেংকি কৰি ল'লে মাইলেজটো অলপ ভাল দি থাকে। সেইটো কাৰণে সদায় মই ফুল টেংকিয়ে কৰোঁ, সদায় বুলি নহয়, 2-3 দিনৰ মূৰে মূৰে ফুল টেংকি কৰি দিওঁ। তো সেইটো কাৰণে প্ৰথমতে পেট্ৰলটো সুমিয়াই তাৰপিছত আমি গৈ আছোঁ ৰংচাক। তো আমাৰ বস্তু আহিছে, এইটো কামিংছৰ নক্সেন্সৰ 17,000 আৰু এইটো DPF মটৰ। এইকেইটা আমি ৰিপেয়াৰিং কৰিম, গাড়ীত লগাম। প্ৰথমতেতো লৈ যাওঁ DF ফিল্টাৰ। এইফালে আহিব সেইফালকে আহিব। তেতিয়া দুটা জোৰ দে, ওলাই যাব নেকি? হৈছে না? এই কাপোৰ ঠিক কৰি ভাল হ'ব। এই হেৰি এইডাল ধৰি থাকে নেকি? এই মালটো এইটো তাকে ভাবিছোঁ, ইমান উজুতে কেনে লাগি গ'ল? টাইট হ'বতো এইটো। বুলেটটো টেংকি ডাউন দি দিবি হা। ভাবিছোঁ তাকে ঘপককৈ কেনেকৈ লাগি যায়, এইটো টাইট, অলপ কষ্ট হয়। ভাবিছোঁ বিমল একদম পাকৈতি, মেকানিকে পাকৈত, সেইটোৱে ভাবি আছিলোঁ মই। 2 ছেকেণ্ডত লগাই দিছোঁ। খোলোতে টাইট হৈ থাকে। আৰু এটা গাড়ী চাইলেঞ্চাৰ খুলিব লগা হ'ব পাৰে আমাৰ। বিমলকতো বুকিং, যাৰ তাৰ লগত নুখোলোঁ, গম পাইছা বিমল? চব ভিডিঅ' দিব লাগিছিলে। ভিডিঅ' দিব নালাগে, ইউটিউবত বহুত ভিডিঅ' বনাইছে। ঠিক আছে। গাড়ী অ'কে, ব্লু অইল সুমিয়াই হৈ গ'ল। 1 টেংকি হ'ল, 2 টেংকি, 2 বাল্টি। এইটো কমপ্লিট হ'ব গৈ আছে, আৰু 1% আছে। 3টা ষ্টেপ হ'ল। এই বিমল, আনাৰস খা। মেনেজাৰে মুখ খালী কৰিলেই।